মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান অৰ্থাৎ সমাজ বিচিত্ৰা কিতাপখনৰ পাঠ 3 ভাৰতৰ কৃষি আৰু উদ্যোগ এই পাঠটিত যিমানবোৰ অনুলনী আছে সকলোবোৰ অনুলনীৰ প্ৰশ্নোত্তৰ আমি আলোচনা কৰিম। তাৰ লগতে সমাজ বিচিত্ৰাৰ কৰ্মপুথিত থকা প্ৰশ্নোত্তৰকেইটাও আলোচনা কৰিম। এতিয়া আহা অনুলনী 1ত ইয়াৰে প্ৰথম প্ৰশ্নটোত কি কৈছে যে ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি। এতিয়া ভাৰতৰ কৃষি ঋতু 3টা হয়, খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। সো তোমালোকে ইয়াৰ উত্তৰ এনেদৰে লিখিবা, ভাৰতৰ কৃষি ঋতু 3টা, সেইকেইটা হ'ল খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। সো এনেদৰে লিখি দিবা। নেক্সট আহা, ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়। এতিয়া ৰোপণ শস্য বুলিলে আমি কি বুজো? ৰোপণ শস্য হ'ল যে বৃহৎ এলেকা জুৰি একে ধৰণৰ খেতি কৰিলে এইবোৰক কোৱা হ'ব ৰোপণ শস্য। এতিয়া চোৱা ইয়াৰ উত্তৰত লিখিবা যে ভাৰতৰ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ কিছুমান অঞ্চলত চাহ, ৰবৰ, কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল, কফি আদি ৰোপণ শস্যৰ খেতি কৰা হয়। এইখিনি লিখি দিবা। নেক্সট আহা, ঝুম খেতি কাক বোলে। এতিয়া ইয়াৰ উত্তৰত লিখিবা যে ভাৰতৰ পাহাৰীয়া অঞ্চলৰ এঢলীয়া মাটিত জং আৰু কোৰেৰে হাবি বন কাটি জুই লগাই মাটি মুকলি কৰি কৰা খেতিক ঝুম খেতি বোলে। এইখিনি লিখি দিবা। এইটো প্ৰশ্ন তোমালোকৰ 1 মাৰ্কৰ আহিব, সো এইখিনি লিখিলে হৈ যাব। নেক্সট আহা, যে মিশ্ৰ কৃষি বুলিলে কি বুজা। মিশ্ৰ কৃষি কাক বোলে। ইয়াৰ উত্তৰত লিখিবা যে যি কৃষি পদ্ধতিত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয় তাকে মিশ্ৰ কৃষি বোলে। ইয়াৰ উত্তৰ যদি 1 মাৰ্কৰ আহে তোমালোকৰ এইটো প্ৰশ্ন তেন্তে ইয়ালৈকে লিখি দিবা, আৰু যদি 2 মাৰ্কৰ আহে তেন্তে গোটেইখিনি লিখিবা যে এই পদ্ধতিত পশুৰ বাবে খাদ্য উৎপাদন কৰা হয় আৰু পশুৰ মলমূত্ৰ সাৰ হিচাপে খেতিত ব্যৱহাৰ কৰা হয়। সো 2 মাৰ্কৰ আহিলে গোটেইখিনি লিখি দিবা, আৰু যদি 1 মাৰ্কৰ আহে ইয়ালৈ লিখি দিবা। ঠিক আছে। নেক্সট আহা, যে ট্ৰাক ফাৰ্মিং কি। ট্ৰাক ফাৰ্মিং কি? উত্তৰত লিখিবা যে নগৰ মহানগৰৰ ওচৰৰ অঞ্চলত আধুনিক প্ৰযুক্তি আৰু অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰি শাক পাচলি আদি উৎপাদন কৰি ট্ৰাকৰ সহায়ত অতি কম সময়ৰ ভিতৰতে নগৰৰ বজাৰলৈ যোগান ধৰা কৃষি পদ্ধতিক ট্ৰাক ফাৰ্মিং বোলে। এইটো হৈ গ'ল ট্ৰাক ফাৰ্মিং, ট্ৰাক ফাৰ্মিঙৰ ডেফিনেশ্যন। আৰু নেক্সট আমাক কি কৈছে যে এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়। ইয়াৰ উত্তৰত লিখিবা যে এই পদ্ধতিৰ কৃষিত সাধাৰণতে ফল মূল, শাক পাচলি, মছলাজাতীয় শস্য আৰু ফুলৰ খেতি কৰা হয়। বুজি পালা? নেক্সট 2 নম্বৰ প্ৰশ্নত আহা, কি কৈছে যে কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। উত্তৰত লিখিবা যে ভাৰত এখন কৃষি প্ৰধান দেশ। দেশৰ বহু লোক কৃষি আৰু কৃষিৰ লগত জড়িত কাম কাজৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ পৰাই মানুহে প্ৰয়োজনীয় খাদ্য লাভ কৰে। বহুতো উদ্যোগ শিল্প কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ আৰু বাণিজ্যৰো উন্নতি হয়। সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। ইয়ালৈকে লিখি দিলে হৈ যাব। নেক্সট প্ৰশ্নটো চোৱা, কি কৈছে যে আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় উদাহৰণেৰে সৈতে লিখা। কৈছে যে আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয়। ইয়াৰ উত্তৰ হ'ব যে আমাৰ দেশত কৃষিৰ প্ৰধানকৈ 3টা ঋতু আছে। এইকেইটা আমি অলপ আগতে পালোঁ, খাৰিফ, ৰবি আৰু জায়দ ঋতু।
এতিয়া খাৰিফ ঋতুত ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি, জোৱাৰ আদি শস্যৰ খেতি কৰা হয়। আৰু ৰবি ঋতুত ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, লাইশাক, পালেং শাক, গাজৰ আদিৰ খেতি কৰা হয়। আনহাতে জায়দ ঋতুত তিয়হ, তৰমুজ, পশুখাদ্য, ধান, জিকা, লেচেৰা আদি শস্যৰ খেতি কৰা হয়। নেক্সট চোৱা যে ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা। চোৱা ইয়াৰ উত্তৰত লিখিবা যে ভাৰতত প্ৰধানকৈ স্থানান্তৰিত, বেদিকা, স্থানান্তৰিত এইটো হ'ল ঝুম খেতি, স্থানান্তৰিত, বেদিকা, গহন বা নিবিড়, মিশ্ৰ, ৰোপণ আৰু উদ্যান কৃষি প্ৰচলিত। পাহাৰীয়া অঞ্চলত হাবি বন কাটি স্থানান্তৰিত কৃষি আৰু ঢাপ তৈয়াৰ কৰি বেদিকা কৃষি কৰা হয়। কম মাটিত বছৰত কেইবাবাৰো খেতি কৰা গহন কৃষি, শস্যৰ লগতে পশুপালন কৰা মিশ্ৰ কৃষি, বৃহৎ অঞ্চলত একে শস্যৰ ৰোপণ কৃষি আৰু নগৰৰ ওচৰত আধুনিক পদ্ধতিৰে শাক পাচলি আদি উৎপাদন কৰা উদ্যান কৃষি কৰা হয়। ইয়ালৈকে লিখি দিলে হৈ যাব। এই প্ৰশ্নটো যদি তোমালোকৰ 3 মাৰ্ক বা 2 মাৰ্কৰ আহে তেন্তে এইখিনি লিখি দিবা, আৰু যদি তোমালোকৰ 5 মাৰ্কৰ আহে তেন্তে মই স্ক্ৰীনত লগাই দি আছোঁ, তেনেদৰে তোমালোকে লিখি দিবা। এতিয়া আহা অনুশীলনী 2ত প্ৰথম প্ৰশ্নটোত আমাক কি কৈছে যে ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়। উত্তৰত কি হ'ব যে ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, গংগা যমুনা উপত্যকা অঞ্চল, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত কৰা হয়। খ নম্বৰটো তেলগুটি শস্য দুবিধৰ নাম লিখা। তেলগুটি শস্য দুবিধ, উত্তৰত লিখিবা তেলগুটি শস্য দুবিধ হৈছে বাদাম আৰু সৰিয়হ। নেক্সট কি কৈছে যে বৃষ্টি ছায়া অঞ্চল কাক বোলে। এতিয়া চোৱা বৃষ্টি ছায়া অঞ্চল কাক বোলে। ইয়াৰ উত্তৰত লিখিবা যে জলীয় ভাস্প কঢ়িয়াই লৈ যোৱা বায়ু পৰ্বতত বাধাপ্ৰাপ্ত হৈ পৰ্বতৰ এফালে বৰষুণ দিয়ে, আনহাতে পৰ্বতৰ বিপৰীত ফালে জলীয় ভাস্প নথকা শুকান বায়ু নামি অহাৰ ফলত সেই অঞ্চলটোত বৰষুণ নহয়। এই বৰষুণ নোহোৱা অঞ্চলটোক বৃষ্টি ছায়া অঞ্চল বোলা হয়। এতিয়া চোৱা বায়ুৱে জলীয় ভাস্প কঢ়িয়াই লৈ যাওঁতে পৰ্বতত কি হয় বাধাপ্ৰাপ্ত হৈ পৰ্বতৰ এফালে বৰষুণ হয়, আৰু আনফালে কি হয় আনফালে বায়ুত জলীয় ভাস্প নাথাকে, যাৰ বাবে বায়ু শুকান হয় আৰু যাৰ বাবে বৰষুণ নহয়, আৰু এই বৰষুণ নোহোৱা সেই অঞ্চলটোক বৃষ্টি ছায়া অঞ্চল বুলি কোৱা হয়। বুজি পালা কথাটো? সো এইখিনি লিখি দিবা। নেক্সট যে ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। উত্তৰ হ'ব যে ভাৰতৰ দক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। নম্বৰটো চোৱা যে দুবিধ মছলা জাতীয় শস্যৰ নাম লিখা। উত্তৰত লিখিবা যে দুবিধ মছলা জাতীয় শস্যৰ নাম হ'ল ইলাচি আৰু জালুক। ইলাচি আৰু জালুক। প্ৰথম চোৱাটো চোৱা সেউজ বিপ্লৱ বুলিলে কি বুজা। ইয়াৰ উত্তৰত লিখিবা যে আধুনিক প্ৰযুক্তি, উন্নত বীজ, সাৰ, কীটনাশক আৰু জলসিঞ্চনৰ সহায়ত কৃষি উৎপাদন বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াক সেউজ বিপ্লৱ বোলে। এইখিনি লিখি দিলে হৈ যাব। নেক্সট 2 নম্বৰ প্ৰশ্নটোত কি কৈছে যে কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা। ইয়াৰ উত্তৰ হ'ব যে যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একেজাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি অঞ্চল বা কৃষি বলয় বোলে। আৰু আমাক কি কৈছে যে ভাৰতৰ কেইটা কৃষি বলয় আছে প্ৰতিটোৰে নাম লিখা। ভাৰতত আমাৰ 7টা কৃষি বলয় আছে।
এতিয়া নামকেইটা চাই লোৱা যে ভাৰতত মুঠ 7টা কৃষি বলয় আছে সেইবোৰ হ'ল ধান মৰাপাট চাহ বলয় ঘেঁহু আৰু কুঁহিয়াৰ বলয় মিলেট আৰু তেলগুটি শস্য বলয় মাকৈ বলয় কপাহ বলয় মছলাজাতীয় আৰু ৰোপণ শস্যৰ বলয় ফল মূল আৰু শাক পাচলি বলয় সো এই 7টা কৃষি বলয় আছে নেক্সট প্ৰশ্নটো চোৱা যে ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি ইয়াৰ উত্তৰ হ'ব যে ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ'ল পলসুৱা মাটি প্ৰচুৰ বৰষুণ আৰু গ্ৰীষ্মকালীন উত্তাপ ধান খেতিৰ বাবে আমাক এই তিনিটা লাগিব পলসুৱা মাটি লাগিব প্ৰচুৰ বৰষুণ হ'ব লাগিব আৰু গ্ৰীষ্মকালীন উত্তাপ লাগিব নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা যে ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি উত্তৰত লিখিবা যে ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য হ'ল এই বলয়টো কাশ্মীৰৰ পৰা উত্তৰ পূব পৰ্যন্ত বিস্তৃত ইয়াৰ উত্তৰ পশ্চিমৰ অংশত বাৰ্ষিক বৃষ্টিপাত 60 সেণ্টিমিটাৰৰো কম হয় আৰু পূব অংশত 200 সেণ্টিমিটাৰ পৰ্যন্ত বৃষ্টিপাত হয় এইখিনি হ'ল ফল মূল আৰু শাক পাচলি বলয়ৰ মূল বৈশিষ্ট্য আৰু কি কৈছে আমাক যে পূব হিমালয়ৰ অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয় এইটো হ'ব হুমথিৰা উত্তৰত লিখিবা যে পূব হিমালয় অঞ্চলত প্ৰধানকৈ হুমথিৰা ফলৰ খেতি কৰা হয় নেক্সট 5 নম্বৰটো চোৱা যে ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা উত্তৰত লিখিবা যে ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰ হ'ল জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত খেতিৰ মাটি কমি অহা মাটিৰ গুণাগুণ হ্ৰাস পোৱা জলবায়ুৰ পৰিৱৰ্তন পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ কৃষিকাৰ্যত প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ খেতিৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা আদি এইখিনি লিখি দিলে হৈ যাব এইটো 2 বা 3 মাৰ্কৰে আহিব প্ৰশ্নটো এতিয়া নেক্সট আহা অনুশীলনী 3ত প্ৰথম প্ৰশ্নটো আমাক কি কৈছে যে তিনিটা হস্তশিল্পৰ নাম লিখা একেবাৰে ইজি হয় চোৱা যে তিনিটা হস্তশিল্পৰ নাম হ'ল মৃৎশিল্প সোণৰূপৰ শিল্প আৰু কাঠ শিল্প সো এই তিনিটা তোমালোকে লিখি দিবা কিতাপত আৰু ভালে কেইটামানৰ নাম দি আছে সো তোমালোকে যিকোনো তিনিটা লিখি দিবা মৃৎশিল্প সোণৰূপৰ শিল্প আৰু কাঠ শিল্প খ নম্বৰটো চোৱা কোন চনত ভাৰতত প্ৰথমটো লৌহ-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল উত্তৰত লিখিবা 1907 চনত ভাৰতত প্ৰথমটো লৌহ-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল নেক্সট গটো চোৱা কি কৈছে যে ছোট নাগপুৰ অঞ্চলটো কিয় ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয় উত্তৰত লিখিবা যে ছোট নাগপুৰ অঞ্চলত কয়লা লৌহ আদি খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় এই খনিজৰ ওপৰত ভিত্তি কৰি ইয়াত লৌহ-তীখা ধাতু আৰু গধুৰ উদ্যোগ গঢ়ি উঠিছে সেয়েহে ছোট নাগপুৰ অঞ্চলক ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয় ঘ নম্বৰটো চোৱা হুগুলি শিল্প অঞ্চল কি উদ্যোগৰ বাবে বিখ্যাত হুগুলি শিল্প অঞ্চল কি উদ্যোগৰ বাবে বিখ্যাত উত্তৰত লিখিবা যে হুগুলি শিল্প অঞ্চল মৰাপাটৰ সামগ্ৰী বস্ত্ৰ উদ্যোগ কাগজ গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতি ৰাসায়নিক উদ্যোগ ঔষধ আৰু বৈদ্যুতিক সামগ্ৰী উদ্যোগৰ কাৰণে বিখ্যাত ঙ নম্বৰটো চোৱা মুম্বাই পুনে শিল্প অঞ্চল ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে ইয়াৰ উত্তৰ হ'ব যে মুম্বাই পুনে শিল্প অঞ্চল মুম্বাই থানেৰ পৰা পুনেলৈ নাছিক আৰু সোলাপুৰ জিলালৈ বিস্তৃত হৈ আছে নেক্সট প্ৰথম চটো চোৱা যে ভাৰতৰ সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি ইয়াৰ উত্তৰ হ'ব
যে ভাৰতৰ সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো হ'ল খনিজ পদাৰ্থৰ অসমান বিতৰণ। খনিজ পদাৰ্থৰ অসমান বিতৰণ। 2 নম্বৰ প্ৰশ্নটো চোৱা যে উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে? শ্ৰেণী কেইটা কি কি? উত্তৰ হ'ব যে উদ্যোগবোৰক আকাৰ, কেঁচামাল, উৎপাদন আৰু মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে। এই শ্ৰেণীকেইটা হ'ল 1 নম্বৰ কুটিৰ শিল্প উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ। 3 নম্বৰ চোৱা দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়? উত্তৰ হ'ব যে দেশ এখনৰ উদ্যোগৰ বিকাশত বহুতো কাৰকে প্ৰভাৱ পেলায়। ইয়াৰ ভিতৰত ভৌগোলিক অৱস্থান, খনিজ পদাৰ্থৰ সহজলভ্যতা, যাতায়াতৰ সুবিধা, অনুকূল জলবায়ু, দক্ষ শ্ৰমিক, বজাৰ আদি প্ৰদান। নেক্সট প্ৰশ্নটো চোৱা যে ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো? এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত? উত্তৰ হ'ব যে ভাৰতত আটাইতকৈ দ্ৰুতভাৱে বিকশিত হোৱা শিল্প অঞ্চলটো হৈছে গুৰুগ্ৰাম দিল্লী মিৰাট শিল্প অঞ্চল। কোনটো শিল্প অঞ্চল? গুৰুগ্ৰাম দিল্লী মিৰাট শিল্প অঞ্চল। এই অঞ্চলটো ইলেক্ট্ৰনিক্স, লঘু যন্ত্ৰপাতি নিৰ্মাণ, বস্ত্ৰ, গাড়ী নিৰ্মাণ, ৰাসায়নিক সামগ্ৰী, চেনি আদি উদ্যোগৰ বাবে জনাজাত। এতিয়া নেক্সট আহা কৰ্মপতিৰ প্ৰশ্ন উত্তৰত। 1 নম্বৰ প্ৰশ্নত কি কৈছে যে ইয়াত উক্তি দিয়া আছে যে কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি আৰু যুক্তিটো দিয়া আছে যে কৃষি খণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আদি আন আন খণ্ডৰ বিকাশ ঘটে। এতিয়া আমাক অপশ্যনবিলাক কি কি দিয়া আছে চোৱা যে উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল। এইটো নহ'ব। ইয়াত চোৱা উক্তিটো শুদ্ধ, আমাৰ যুক্তিটো শুদ্ধ। চ' অপশ্যন গ নম্বৰটো চোৱা যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা। হয়, এইটোৱে হ'ব, এইটো শুদ্ধ উত্তৰ হ'ব। চ' এইটো এনেদৰে পূৰাই দিবা। গ নম্বৰটো শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰটো চোৱা কি কৈছে যে কিমান খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লৌহ কেন্দ্ৰ স্থাপন কৰা হৈছিল? এইটো আমি মেইন টেক্সটতো পাইছোঁ। ইয়াৰ উত্তৰটো হ'ব 1907 চনত। গ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ অপশ্যন। নেক্সট 3 নম্বৰটো চোৱা যে কোনটো খাৰিফ শস্য? এতিয়া চোৱা জিকা, জিকাটো আমাৰ জায়দ শস্য, জায়দ ঋতুত হোৱা শস্য। পালেং শাক, বাদাম, পালেং শাক আৰু বাদাম এই দুটা হ'ল ৰবি শস্য, ৰবি ঋতুত হোৱা শস্য। আৰু ধানটো হ'ল আমাৰ ধানটো খাৰিফ শস্য হয় আৰু এইফালে জায়দ শস্য হয়। চ' আমাক কি উলিয়াব দিছে যে কোনটো খাৰিফ শস্য? চ' ধানটো হ'ব শুদ্ধ অপশ্যন। চ' ঘ নম্বৰটো হ'ব শুদ্ধ অপশ্যন। নেক্সট চোৱা 4 নম্বৰত কি কৈছে যে পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত ঢাপ কৰি কৰা কৃষিক কি বুলি কোৱা হয়? এইটো বেদিকা কৃষি হ'ব। ঘ নম্বৰটো হ'ব। নেক্সট চোৱা যে কোনটো ভাৰতৰ ৰুৰ শিল্প অঞ্চল? এইটো হ'ব ছোটো নাগপুৰ মালভূমি। খ নম্বৰটো শুদ্ধ উত্তৰ। নেক্সট আহা নম্বৰ 6ত কি কৈছে যে প্ৰতিটো ক্ৰমৰ পৰা অমিলটো বাছি উলিয়াই কাষৰ বাকচত লিখা। ইয়াতে চোৱা অমিলটো বাছি উলিয়াব দিছে আমাক। কপাহ উদ্যোগ, চাহ উদ্যোগ, সাৰ উদ্যোগ, মৃৎশিল্প উদ্যোগ। কোনটো হ'ব? ইয়াৰে আমাৰ অমিলটো হ'ব মৃৎ শিল্প উদ্যোগ। এইটো হ'ব। ইয়াত চোৱা চাহ, জালুক, ইলাচি, তেজপাত। কোনটো অমিল হ'ব? ইয়াত চাহটো অমিল হ'ব। কিয়? কাৰণ জালুক, ইলাচি আৰু তেজপাত এইবোৰ হ'ল মছলাজাতীয় শস্য, কিন্তু চাহটো আমাৰ মছলাজাতীয় শস্য নহয়। চ' চাহটো অমিল হ'ব। গ নম্বৰটো চোৱা বজ্ৰা, ৰাগী, বাদাম, জোৱাৰ। ইয়াত চোৱা বাদামটো অমিল হ'ব। কিয়? কাৰণ বজ্ৰা, ৰাগী আৰু জোৱাৰ এইবোৰ হ'ল খাৰিফ শস্য আৰু বাদামটো হ'ল ৰবি শস্য। চ' বাদামটো অমিল হ'ব। ইয়াত চোৱা ঘ নম্বৰটো চাহ, ৰবৰ, ঘেঁহু, কফি। ইয়াত চোৱা চাহ, ৰবৰ,
কফি এই তিনিটা হ'ল আমাৰ ৰোপণ শস্য ৰোপণ কৃষি এই তিনিটাৰ ৰোপণ কৃষি কিন্তু গেহুটো আমাৰ ৰোপণ কৃষি নহয় চ' গেহুটো আমাৰ অমিল হ'ব আৰু ইয়াত চোৱা খাৰিফ ঝুম ৰবি জায়দ ইয়াত চোৱা খাৰিফ ৰবি আৰু জায়দ এই তিনিটা হ'ল ঋতু কৃষি ঋতু আৰু ঝুমটো আমাৰ কৃষি চ' ঝুমটো আমাৰ অমিল হ'ব নেক্সট 7 নম্বৰটো চোৱা যে খালী ঠাই পূৰ কৰা জায়দ কৃষি ঋতুৰ সময় হ'ল সময়টো কি হ'ব জায়দ কৃষি ঋতুৰ সময় হ'ব এপ্ৰিল জুন মাহ খ নম্বৰটো চোৱা যে একেডৰা মাটিতে বছৰত কেইবাবাৰ কৰা খেতিক কি খেতি বোলে এইটো গহন বা নিবিড় কৃষি বোলে গ নম্বৰটো যে কিমান খ্ৰীষ্টাব্দত ডক্টৰ MS স্বামীনাথনে সেউজ বিপ্লৱক নেতৃত্ব দিছিল এইটো হ'ব 1961 চনত 1961 খ্ৰীষ্টাব্দত ডক্টৰ MS স্বামীনাথনে সেউজ বিপ্লৱক নেতৃত্ব দিছিল ঘ নম্বৰটো চোৱা ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন কি হ'ব এইটো উত্তৰ প্ৰদেশত ভাৰতৰ কি হয় সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয় ঙ নম্বৰটো 1853 খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথম বস্ত্ৰ উদ্যোগ স্থাপন কৰা হৈছিল 1853 খ্ৰীষ্টাব্দত মুম্বাইত ভাৰতৰ প্ৰথম বস্ত্ৰ উদ্যোগ স্থাপন কৰা হৈছিল এইটো হ'ব নেক্সট আহা 8 নম্বৰত যে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ক নম্বৰত আছে খাৰিফ ঋতুৰ শস্য কি হ'ব ধান আৰু কপা লিখিব পাৰোঁ ধান কপা ৰোপণ কৃষি চাহ আৰু ৰবৰ লিখিব পাৰোঁ মছলাজাতীয় শস্য জালুক ইলাচি ভাৰতৰ কৃষি সমস্যা দুটা কি হ'ব মাটিৰ গুণাগুণ হ্ৰাস পোৱা জলবায়ুৰ পৰিৱৰ্তন তাৰপিছত কুটিৰ শিল্প উদ্যোগ মৃৎশিল্প কাঠ শিল্প বা বাঁহ শিল্প এইবোৰ লিখিব পাৰোঁ নেক্সট চোৱা যে তোমালোকৰ অঞ্চলত কৃষি ঋতু অনুযায়ী উৎপাদিত হোৱা শস্যবোৰৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা ইয়াত চোৱা জায়দ দিছে জায়দ ঋতুত কোনবোৰ শস্য হয় তিয়হ তৰমুজ পশুখাদ্য ধান জিকা লেচেৰা আদি ৰবি ঋতুত ঘেঁহু মাহজাতীয় শস্য সৰিয়হ বাদাম লাইশাক পালেং শাক গাজৰ আদি আৰু খাৰিফ ঋতুত ধান কপা মৰাপাট বজ্ৰা ৰাগি জোৱাৰ আদি আৰু নেক্সট 10 কুৱেশ্যন নম্বৰ 10 11 আৰু 12 এইবোৰ তোমালোকক নালাগে এইবোৰ পৰীক্ষাত নাহে চ' ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ